হেল্ল' ভিউৱাৰ্ছ, নিযুক্তিৰ এক ডাঙৰ খবৰ। প্ৰত্যেক বছৰতে হ'ব নিযুক্তিৰ পৰীক্ষা। মুখ্যমন্ত্ৰীয়ে কৰিলে এই কথাৰ ঘোষণা। অসমৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে জনায় যে নৱেম্বৰ-ডিচেম্বৰ মাহতে নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব। এই বছৰৰে 10 অক্টোবৰত ADRE-2ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু অক্টোবৰ-নৱেম্বৰ মাহত নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। অৰ্থাৎ ADRE-3ৰ বিজ্ঞাপন প্ৰকাশ পাব নৱেম্বৰ-ডিচেম্বৰ মাহত। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে প্ৰত্যেক বছৰতে ভেকেণ্ট ৰৈ যোৱা পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। প্ৰত্যেক বছৰতে ADRE পৰীক্ষা পতাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰ্বভাৰতীয় পৰ্যায়ত চেণ্ট্ৰেলত যিদৰে প্ৰত্যেক বছৰে ৰেলৱে, SSC, সেনাবাহিনী, বেংকিঙৰ ভেকেঞ্চি ওলাই থাকে, সেই ভেকেঞ্চিসমূহ পূৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ আহিছে প্ৰত্যেক বছৰে। ঠিক তেনেদৰে ষ্টেট ৱাইজ অসমতো বিভিন্ন বিভাগত খালী হোৱা পদ পূৰণৰ বাবে এক উমৈহতীয়া পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি নেকি? সেই সম্পৰ্কে অনাগত দিনত নিশ্চয় আমি ভাল খবৰ পাম।